মেডাম মে ফি মে শব্দৰ অৰ্থ তৰ্পণ। দাম হ'ল যিসকল ঢুকায় দাম হৈ সেইটোক দাম হোৱা বুলি কয়। আৰু ৰীতি নীতি মতে যেতিয়া সকাম আমি সকল সকামেই কওঁ, সকামটো পাতি দিয়া যায় তেতিয়া তেওঁলোক ফি হয়। ফি মানে স্বৰ্গত থাকে বুলি আহোম মানুহৰ ধাৰণা। আৰু আহোমৰ ধাৰণাটোত কোনো পূৰ্বজন্ম আৰু পৰজন্ম নাই। গতিকে তেওঁলোক ইয়াতে ঢুকাই প্ৰথমে দাম সকাম নিকাম কৰি দিয়াৰ পিছত ফি আৰু তেওঁলোক স্বৰ্গত বাস কৰে। আৰু সেই স্বৰ্গত বাস কৰা আটাইসকলৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে যিটো তৰ্পণ কৰা যায় সেইটোৱে মে দামসকলৰ প্ৰতি স্মৃতি, মে ফিসকলৰ প্ৰতি স্মৃতি তৰ্পণ। এইটো অৰিজিনেলি মানে আৰম্ভণিৰ পৰা চুকাফা অহা দিনৰ পৰা চলি আহিছে। অকল এজন ৰজাইহে মেডাম মে ফি পতা নাছিল, তেওঁ হৈছিল জয়ধ্বজ সিংহ। আৰু জয়ধ্বজ সিংহই মেডাম মে ফি নপতাৰ কাৰণে মিৰ্জুমলাই গড়গাঁৱলৈকে গৈছিল বুলি এটা মানুহে আলোচনা কৰে। তো সেইকাৰণে ই বৰ পবিত্ৰ বস্তু। আৰু নিজে ৰাজহুৱাকৈ নেপাতিলেও ৰজাই নিজে পাতি দিয়ে। গতিকে অন্য ঘৰে ঘৰে নেপাতিলেও হয়, ৰজাই পাতি দিছিল। কিন্তু এতিয়া ৰজাটো নাই, সেইকাৰণে মানুহে নিজে পতা আৰম্ভ কৰিছে। আৰু এই মেডাম মে ফিৰ যোগেদি পূৰ্বপুৰুষৰ আশীৰ্বাদ ল'বৰ কাৰণে কৰা এই পবিত্ৰ অনুষ্ঠানটিৰ যোগেদি আমি চামধৰা গড়ত প্ৰথমবাৰ কাৰণে আপুনি কোৱাৰ নিচিনাকৈ আমি ইয়াত মেডাম মে ফিটো পাতি আশীৰ্বাদ লৈছোঁ। আৰু এই গড়টো প্ৰায় 41 কিলোমিটাৰ দীঘল বুলি বুৰঞ্জীত আছে। নৈখনৰ সিপাৰেও আছে। বহুতে সিডোখৰ চামধৰা বুলি কয়, এইডোখৰ শিমলুৰ গড় বুলি কয়। কিন্তু এজ এ হ'ল গোটেই কথাখিনিকে চামধৰা গড় বুলি জানে, সেইকাৰণে আমি নামটো লৈ বিতৰ্ক কৰা নাই। এতিয়া এই 41 কিলোমিটাৰ দীঘল গড়টোৰ আমি গোটেই দীঘলে আমি যাব পৰা নাই, কিন্তু ধৰি লওক 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দুইফালে আমি গৈছোঁ। তো দুয়োফালে মানুহে বহিছে। ইয়াৰ পৰা ঠিক 1.5 কিলোমিটাৰমান দূৰত গড়টোৰ ওপৰতে বহিছে। আৰু এইফালেও এটা আমি দেখিছোঁ গড়টোৰ ওপৰতে তেওঁলোকে ছেটল কৰিছে। এই গড়টো যিহেতু আৰ্কিঅ'লজি পুৰাতত্ত্বই লৈছে, গতিকে পুৰাতত্ত্ব বিভাগৰ আইন মতে আৰু ৰিচেণ্টলি 19 চনত কৰা আইনটোৰ মতে কোনো মানুহে গড়টোৰ পৰা 75 মিটাৰ মানে গড়টোৰ পৰা জুখি 75 মিটাৰ, আগতেতো 100 মিটাৰ আছিল, 75 মিটাৰ একো কৰিব নোৱাৰে। এইটো হ'ল চৰকাৰী আইন। আৰু সেইটো হ'লে তেতিয়াহ'লে বহুতৰ মানুহৰ 75 মিটাৰৰ ভিতৰতে আছে। 1 2 নম্বৰ, য'ত অলপ চলপ ঘৰ একেবাৰে পাৰ্মানেণ্ট ঘৰ হোৱা নাই, 2-এটা ঘৰ হৈছে, সেইকেইটাও আৰু বহুতকে বোলে ইয়াত ম্যাদী পট্টাও দি দিছে। গড়টোৰ ওপৰত ম্যাদী পট্টা দিব নোৱাৰে। তো আগতে নিশ্চয় দি দিলে, গভৰ্ণমেণ্টে সুযোগ নল'লে আগতীয়াকৈ। সেইকাৰণে গভৰ্ণমেণ্টে সুযোগ লোৱাৰ আগতে হয়তো তেনেকৈ দি মেলি তেওঁলোকক অলপ পটা টটা দিছে। এতিয়া এজ পাৰ গভৰ্ণমেণ্ট ৰুল পট্টা থাকিলে তাত কম্পেনচেশ্যন যাব, ঘৰ থাকিলে পট্টা থকা ঠাইত ঘৰৰো কম্পেনচেশ্যন পাব। কিন্তু বিকজ ইট ইজ এ হিষ্টৰিকেল মনুমেণ্ট আৰু পট্টাটো দিওঁতে যদি ইলিগেল হৈছে তেতিয়াহ'লে হয়তো এইটো নহ'বও পাৰে। তো সেইকাৰণে আমিতো একো কৰিব নোৱাৰিম। আমি নিজে কৰিবলৈ যদি ইয়াত 1000 মানুহ আহি উঠাবলৈ যাওঁ, যুদ্ধ হ'ব। আৰু সেই যুদ্ধখনটো আইন বহিৰ্ভূত হ'ব। যুদ্ধত আমি জিকিম, তেওঁলোক জিকিব, যিসকলে দখল কৰিছে সেইটো বেলেগ কথা। কিন্তু চৰকাৰ এখন থাকোঁতে আমি চেপেনা বুলি কওঁ, চেপেনা থাকোঁতে হাত কেলে পুৰোঁ, নহয় জানো? গতিকে চৰকাৰক আমি অনুৰোধ জনাম। আৰু ইতিমধ্যে যিহেতু অসমত তেনেকুৱা এটা বাতাবৰণ সৃষ্টি হৈছে যে ইলিগেল যিসকল বেদখল কৰি আছে সেইসকলক উঠোৱাৰ ব্যৱস্থা হৈছে, আলোচনা বিলোচনা হৈছে, সমালোচনা হৈছে, কিন্তু বহুত কৰা হৈছে। বৰপেটা সত্ৰতো কৰা হৈছে, আমাৰ বৰদোৱাতো কৰা হৈছে, আৰু ৰিচেণ্টলি সোণাপুৰৰ ওচৰত আপোনালোকে শুনিছে তাতো 1-2জন মানুহো ঢুকাইছে বুলি শুনিছোঁ। গতিকে এই গোটেই কথাখিনিকে লৈ আমি চৰকাৰী পক্ষ সহযোগ বিচাৰি আৰু তেওঁলোকক আইন কানুন মতে কাম কৰিবলৈ আমাক সহায় কৰিব বুলি আশা ৰাখিছোঁ। ইতিমধ্যে কলিয়াবৰ সাহিত্য সভাই আগতে কাম হাতত লৈছিল, আমি তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ আৰু বাকী স্থানীয় মানুহৰ সহযোগিতা বিচাৰি আমি কাম আৰম্ভ কৰিম। ইতিমধ্যে আকৌ পুনৰ আগবাঢ়ি আহিছে, মেডাম মে ফিৰ দিনটোতে সংকল্প লৈছে পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে, কি ক'ব? খুব সুখী হৈছোঁ। বৰগোহাঁইদেৱক মই দেখিয়ে মই এতিয়া আহিয়ে কৈছোঁ যে আপুনি লাগিছে যেতিয়া আমি নোৱাৰা কামখিনি হ'ব, সেই বুলি মই তেখেতক কৈছোঁ। আৰু এইটোৱে
অকল মানে আমাৰ ঐতিহাসিক বস্তুৱেই নহয়, এইটো যে মিলিটাৰী ডিফেন্সৰ এটা ডাঙৰ হেৰি। গতিকে সেইফালৰ পৰা সেই আৰ্কিটেকচাৰটো আমাৰ সংৰক্ষিত হৈ থাকিব লাগে। ওচৰত থকা মিছাকোটটো হওক বা এই চামধৰাগড়টো হওক, কাৰণ আমাৰ যিটো শিমলুগুৰ আছিল সেইটোতো কেতিয়াবাই পুনৰুদ্ধাৰ কৰিবৰ কাৰণে কি ক'ব? খুব সুখী হৈছোঁ। বৰগোহাঁইদেৱক মই দেখিয়ে মই এতিয়া আহিয়ে কৈছোঁ যে আপুনি লাগিছে যেতিয়া আমি নোৱাৰা কামখিনি হ'ব, সেই বুলি মই তেখেতক কৈছোঁ। আৰু এইটোৱে অকল মানে আমাৰ ঐতিহাসিক বস্তুৱেই নহয়, এইটো যে মিলিটাৰী ডিফেন্সৰ এটা ডাঙৰ হেৰি। গতিকে সেইফালৰ পৰা সেই আৰ্কিটেকচাৰটো আমাৰ সংৰক্ষিত হৈ থাকিব লাগে। ওচৰত থকা মিছাকোটটো হওক বা এই চামধৰাগড়টো হওক, কাৰণ আমাৰ যিটো শিমলুগুৰ আছিল সেইটোতো কেতিয়াবাই নাইকিয়া হৈ গ'ল। এতিয়া এই গড়টো ৰক্ষণাবেক্ষণ দিয়াটো দৰকাৰ। ইয়াৰ পৰা ৬-৭ কিলোমিটাৰ দূৰত মানুহে ইয়াৰ ওপৰত মাটি কাটি লৈ গৈছে, এফাল কাটি লৈ গৈছে, তাৰ ওপৰত খেতি কৰিছে। গতিকে এই গোটেই কথাবিলাক যদি চৰকাৰে লয় আৰু চৰকাৰে যিটো কাম কৰোঁ বুলি ভাবে, সেই কামটো নিশ্চয় হ'ব। আমাৰ এই ঐতিহ্য সংৰক্ষণৰ যিটো আমাৰ দাবী, এই দাবীটো পূৰণ কৰি যাতে চামধৰাগড়ৰ ঐতিহ্য ৰক্ষা পৰে। আৰু সেইটো এটা টুৰিষ্ট স্পট হিচাপেও এটা মানে ইয়াক টুৰিজিমৰ কাৰণেও ইয়াক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পৰা যদি একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈকে গড়ৰ ওপৰে মানে ঘোঁৰাৰ ওপৰত দৌৰি যাব পৰা ব্যৱস্থাকে ৰাখে বা ট্ৰেকিঙৰ ব্যৱস্থা কৰে, এই সকলোবোৰে টুৰিজিম স্পট এটা হ'লেও এই বস্তুটো জীৱন্ত হৈ থাকিব। গতিকে এইটো সংৰক্ষণৰ অতি প্ৰয়োজন। মেডাম মে ফি, মে শব্দৰ অৰ্থ তৰ্পণ। দাম হ'ল যিসকল ঢুকায়, দাম হৈ সেইটোক দাম হোৱা বুলি কয়। আৰু ৰীতি নীতি মতে যেতিয়া সকাম, আমি সকল সকামেই কওঁ, সকামটো পাতি দিয়া যায়, তেতিয়া তেওঁলোক ফি হয়। ফি মানে স্বৰ্গত থাকে বুলি আহোম মানুহৰ ধাৰণা। আৰু আহোমৰ ধাৰণাটোত কোনো পূৰ্বজন্ম আৰু পৰজন্ম নাই। গতিকে তেওঁলোক ইয়াতে ঢুকাই প্ৰথমে দাম, সকাম নিকাম কৰি দিয়াৰ পিছত ফি, আৰু তেওঁলোক স্বৰ্গত বাস কৰে। আৰু সেই স্বৰ্গত বাস কৰা আটাইসকলৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে যিটো তৰ্পণ কৰা যায়, সেইটোৱে মে দাম, দামসকলৰ প্ৰতি স্মৃতি, মে ফি, ফিসকলৰ প্ৰতি স্মৃতি তৰ্পণ। এইটো অৰিজিনেলি মানে আৰম্ভণিৰ পৰা চুকাফা অহা দিনৰ পৰা চলি আহিছে। অকল এজন ৰজাইহে মেডাম মে ফি পতা নাছিল, তেওঁ হৈছিল জয়ধ্বজ সিংহ। আৰু জয়ধ্বজ সিংহই মেডাম মে ফি নপতাৰ কাৰণে মীৰ জুমলাই গড়গাঁৱলৈকে গৈছিল বুলি এটা মানুহে আলোচনা কৰে। তো সেইকাৰণে ই বৰ পবিত্ৰ বস্তু। আৰু নিজে ৰাজহুৱাকৈ নেপাতিলেও ৰজাই নিজে পাতি দিয়ে। গতিকে অন্য ঘৰে ঘৰে নেপাতিলেও হয়, ৰজাই পাতি দিছিল। কিন্তু এতিয়া ৰজাটো নাই, সেইকাৰণে মানুহে নিজে পতা আৰম্ভ কৰিছে। আৰু এই মেডাম মে ফিৰ যোগেদি পূৰ্বপুৰুষৰ আশীৰ্বাদ ল'বৰ কাৰণে কৰা এই পবিত্ৰ অনুষ্ঠানটিৰ যোগেদি আমি চামধৰাগড়ত প্ৰথমবাৰ কাৰণে আপুনি কোৱাৰ নিচিনাকৈ আমি ইয়াত মেডাম মে ফিটো পাতি আশীৰ্বাদ লৈছোঁ। আৰু এই গড়টো প্ৰায় 41 কিলোমিটাৰ দীঘল বুলি বুৰঞ্জীত আছে। নৈখনৰ সিপাৰেও আছে। বহুতে সিডোখৰ চামধৰা বুলি কয়, এইডোখৰ শিমলুৰ গড় বুলি কয়। কিন্তু এজ এ হ'ল গোটেই কথাখিনিকে চামধৰা গড় বুলি জানে, সেইকাৰণে আমি নামটো বেয়া বিতৰ্ক কৰা নাই। এতিয়া এই 41 কিলোমিটাৰ দীঘল গড়টোৰ আমি গোটেই দীঘলে আমি যাব পৰা নাই, কিন্তু ধৰি লওক 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দুইফালে আমি গৈছোঁ। তো দুয়োফালে মানুহে বহিছে। ইয়াৰ পৰা ঠিক 1.5 কিলোমিটাৰমান দূৰত গড়টোৰ ওপৰতে বহিছে। আৰু এইফালেও এটা আমি দেখিছোঁ গড়টোৰ ওপৰতে তেওঁলোকে ছেটল কৰিছে। এই গড়টো যিহেতু আৰ্কিঅ'লজি, পুৰাতত্ত্বই লৈছে, গতিকে পুৰাতত্ত্ব বিভাগৰ আইন মতে আৰু ৰিচেণ্টলি 19 চনত কৰা আইনটোৰ মতে কোনো মানুহে গড়টোৰ পৰা 75 মিটাৰ, মানে গড়টোৰ পৰা জুখি 75 মিটাৰ, আগতেতো 100 মিটাৰ আছিল, 75 মিটাৰ একো কৰিব নোৱাৰে। এইটো হ'ল চৰকাৰী আইন। আৰু সেইটো হ'লে তেতিয়াহ'লে বহুতৰ মানুহৰ 75 মিটাৰৰ ভিতৰতে আছে, 1। 2 নম্বৰ, য'ত অলপ চলপ ঘৰ, একেবাৰে পাৰ্মানেণ্ট ঘৰ হোৱা নাই, 2-এটা ঘৰ হৈছে, সেইকেইটাও আৰু বহুতকে বোলে ইয়াত ম্যাদী পট্টাও দি দিছে। গড়টোৰ ওপৰত ম্যাদী পট্টা দিব নোৱাৰে। তো আগতে নিশ্চয় দি দিলে, গভৰ্ণমেণ্টে সুযোগ নল'লে আগতীয়াকৈ। সেইকাৰণে গভৰ্ণমেণ্টে সুযোগ লোৱাৰ আগতে হয়তো তেনেকৈ দি মেলি তেওঁলোকক অলপ পট্টা টট্টা দিছে। এতিয়া এজ পাৰ গভৰ্ণমেণ্ট ৰুল, পট্টা থাকিলে তাত কম্পেনচেশ্যন যাব। ঘৰ থাকিলে পট্টা থকা ঠাইত ঘৰৰো কম্পেনচেশ্যন পাব। কিন্তু বিকজ ইট ইজ এ হিষ্টৰিকেল মনুমেণ্ট,
আৰু পট্টাটো দিওঁতে যদি ইলিগেল হৈছে তেতিয়াহ'লে হয়তো এইটো নহ'বও পাৰে। তো সেইকাৰণে আমিতো একো কৰিব নোৱাৰিম। আমি নিজে কৰিবলৈ যদি ইয়াত 1000 মানুহ আহি উঠাবলৈ যাওঁ, যুদ্ধ হ'ব আৰু সেই যুদ্ধখনটো আইন বহিৰ্ভূত হ'ব। যুদ্ধত আমি জিকিম, তেওঁলোক জিকিব, যিসকলে দখল কৰিছে সেইটো বেলেগ কথা। কিন্তু চৰকাৰ এখন থাকোঁতে আমি চেপেনা বুলি কওঁ, চেপেনা থাকোঁতে হাত খেলে পুৰোঁ, নহয় জানো? গতিকে চৰকাৰক আমি অনুৰোধ জনাম। আৰু ইতিমধ্যে যিহেতু অসমত তেনেকুৱা এটা বাতাবৰণ সৃষ্টি হৈছে যে ইলিগেল যিসকল বেদখল কৰি আছে সেইসকলক উঠোৱাৰ ব্যৱস্থা হৈছে, আলোচনা বিলোচনা হৈছে, সমালোচনা হৈছে, কিন্তু বহুত কৰা হৈছে। বৰপেটা সত্ৰতো কৰা হৈছে, আমাৰ বৰদোৱাতো কৰা হৈছে, আৰু ৰিচেণ্টলি সোণাপুৰৰ ওচৰত আপোনালোকে শুনিছে তাতো এজন দুজনা মানুহো ঢুকাইছে বুলি শুনিছোঁ। গতিকে এই গোটেই কথাখিনিকে লৈ আমি চৰকাৰী পক্ষ সহযোগ বিচাৰি আৰু তেওঁলোকক আইন কানুন মতে কাম কৰিবলৈ আমাক সহায় কৰিব বুলি আশা ৰাখিছোঁ। ইতিমধ্যে কলিয়াবৰ সাহিত্য সভাই আগতে কাম হাতত লৈছিল, আমি তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ আৰু বাকী স্থানীয় মানুহৰ সহযোগিতা বিচাৰি আমি কাম আৰম্ভ কৰিম। ইতিমধ্যে আকৌ পুনৰ আগবাঢ়ি আহিছে, মেডাম-মেফিৰ দিনটোতে সংকল্প লৈছে পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে, কি ক'ব? খুব সুখী হৈছোঁ। বৰগোহাঁইদেৱক মই দেখিয়ে মই এতিয়া আহিয়ে কৈছোঁ যে আপুনি লাগিছে যেতিয়া আমি নোৱাৰা কামখিনি হ'ব, সেইবুলি মই তেখেতক কৈছোঁ। আৰু এইটোৱে অকল আমাৰ ঐতিহাসিক বস্তুৱেই নহয়, এইটো এটা মিলিটেৰী ডিফেন্সৰ এটা ডাঙৰ হেৰি। গতিকে সেইফালৰ পৰা সেই আৰ্কিটেকচাৰটো আমাৰ সংৰক্ষিত হৈ থাকিব লাগে। ওচৰত থকা মিছাকোটটো হওক বা এই চামধৰাগড়টো হওক, কাৰণ আমাৰ যিটো শিমলুগুৰ আছিল সেইটোতো কেতিয়াবাই পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে, কি ক'ব? খুব সুখী হৈছোঁ। বৰগোহাঁইদেৱক মই দেখিয়ে মই এতিয়া আহিয়ে কৈছোঁ যে আপুনি লাগিছে যেতিয়া আমি নোৱাৰা কামখিনি হ'ব, সেইবুলি মই তেখেতক কৈছোঁ। আৰু এইটোৱে অকল আমাৰ ঐতিহাসিক বস্তুৱেই নহয়, এইটো এটা মিলিটেৰী ডিফেন্সৰ এটা ডাঙৰ হেৰি। গতিকে সেইফালৰ পৰা সেই আৰ্কিটেকচাৰটো আমাৰ সংৰক্ষিত হৈ থাকিব লাগে। ওচৰত থকা মিছাকোটটো হওক বা এই চামধৰাগড়টো হওক, কাৰণ আমাৰ যিটো শিমলুগুৰ আছিল সেইটোতো কেতিয়াবাই নাইকিয়া হৈ গ'ল। এতিয়া এই গড়টো ৰক্ষণাবেক্ষণ দিয়াটো দৰকাৰ। ইয়াৰ পৰা 6-7 কিলোমিটাৰ দূৰত মানুহে ইয়াৰ ওপৰত মাটি কাটি লৈ গৈছে, এফাল কাটি লৈ গৈছে, তাৰ ওপৰত খেতি কৰিছে। গতিকে এই গোটেই কথাবিলাক যদি চৰকাৰে লয় আৰু চৰকাৰে যিটো কাম কৰোঁ বুলি ভাবে সেই কামটো নিশ্চয় হ'ব। আমাৰ এই ঐতিহ্য সংৰক্ষণৰ যিটো আমাৰ দাবী, এই দাবীটো পূৰণ কৰি যাতে চামধৰাগড়ৰ ঐতিহ্য ৰক্ষা পৰে, আৰু সেইটো এটা টুৰিষ্ট স্পট হিচাপেও এটা ইয়াক টুৰিজিমৰ কাৰণেও এক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পৰা যদি একেবাৰে ব্ৰহ্মপুত্ৰৰ পাৰলৈকে গড়ৰ ওপৰে ঘোঁৰাৰ ওপৰত দৌৰি যাব পৰা ব্যৱস্থাকে ৰাখে বা ট্ৰেকিঙৰ ব্যৱস্থা কৰে, এই সকলোবোৰে টুৰিজিম স্পট এটা হ'লেও এই বস্তুটো জীৱন্ত হৈ থাকিব। গতিকে এইটো সংৰক্ষণৰ অতি প্ৰয়োজন।